আমাৰ ৰাজ্যিক মহিলা আয়োগ আৰু আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এটা মহিলাসকলৰ সুৰক্ষা আৰু আমাৰ যাতে আমাৰ যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হওক বা অসম চৰকাৰৰ আঁচনিয়ে হওক অথবা আমাৰ মহিলাসকলৰ আমাৰ ভাৰতীয় সংবিধানত যি অধিকাৰ আছে বা আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত যি অধিকাৰ ন্যায়সমূহ আছে মহিলাসকলৰ কাৰণে এই গোটেই বস্তুবিলাক সামৰি আমি এটা বাইক ৰেলী কৰিছোঁ বিশ্বাস যাত্ৰা আৰু আমাৰ টেগলাইনটো হৈছে ভৰসা ৰাখক বিশ্বাস কৰক ভৰসা ৰাখক আৰু এই ৰেলীটো আমাৰ আজি সৰুসজাইৰ পৰা আৰম্ভ হ'ব আৰু ক্ৰমে আমি 4খন জিলা মৰিগাঁও নগাঁও গোলাঘাট যোৰহাট এই 4খন ডিষ্ট্ৰিক্ট আমি সামৰিম আৰু ৰাজ্যিক মহিলা আয়োগৰ যেটো আমাৰ এটা সুন্দৰ এটা ব্যৱস্থাপনা আছে যে এগৰাকী সাধাৰণ মহিলা হওক বা অন্যান্য যিকোনো শ্ৰেণীৰ মহিলাই হওক কিবা কাৰণত যদি নাৰী নিৰ্যাতনত তেওঁ বলি হৈছে বা কোনো অত্যাচাৰত বলি হৈছে যৌন শোষণ বা এনেকুৱা ধৰণৰ যদি কিবা তেওঁ যদি মানসিকভাৱে যদি তেওঁ অত্যাচাৰৰ সন্মুখীন হৈছে তেতিয়াহ'লে মহিলা আয়োগত আপোনালোকে যোগাযোগ কৰক গতিকে আমাৰ যেনেকৈ গুৱাহাটীত এটা আমাৰ কাৰ্যালয় আছে ঠিক তেনেদৰে ডিষ্ট্ৰিক্টসমূহতো আছে ব্লক লেভেলত আছে গতিকে আমি প্ৰথমটো একদম বেছিক মহিলা আয়োগৰ পৰা আমাৰ সকলো শ্ৰেণীৰ মহিলাসকলে কেনেকৈ লাভান্বিত হ'ব এই ধৰণৰ বিষয়বিলাক লৈ পেলাই আমি আগবাঢ়িম আমাৰ এটা নাম্বাৰ এটাও মুকলি হৈছে যেটো হোৱাটছআপ নাম্বাৰ এটা সেইটো ইতিমধ্যে আমাৰ ৱেবছাইটতো আছে আৰু আমাৰ ছ'চিয়েল মিডিয়াতো আমি দিছোঁ আৰু 181 এটা হেল্পলাইন নম্বৰ কেন্দ্ৰীয় চৰকাৰৰ শিশু আৰু মহিলা আমাৰ মন্ত্ৰালয়ৰ পৰা সেই 181ত যিকোনো মহিলা তৎকালীনভাৱে যদি কিবা নিৰ্যাতন বা কিবা অত্যাচাৰৰ মুখামুখি হৈছে তেওঁলোকে এই নাম্বাৰটোত কল কৰি তেওঁলোকে সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব গতিকে এই বেছিক বস্তুখিনি লৈ পেলাই আমি যাত্ৰাটো কৰিছোঁ বিশ্বাস যাত্ৰা গতিকে মহিলাসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাটা যাতে নিশ্চিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বাইক ৰেলীটো কৰিছোঁ আমি সৰুসজাইৰ পৰা আমি ষ্টাৰ্ট কৰিম মৰিগাঁৱত আৰু আমি মৰিগাঁৱত আমি এখন আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত এখন বৈঠক আছে তাৰপিছতে আমি সমান্তৰালভাৱে তাতে এখন আমি সজাগতামূলক সভাৰ আয়োজন কৰিছোঁ আৰু আজিয়ে আমি নগাঁৱলৈকে যাম আৰু নগাঁৱত আমাৰ অহাকাইলৈ একে ষ্ট্ৰাকচাৰতে আমাৰ সভাসমূহ হ'ব তাৰপিছত আমি গোলাঘাট যাম তাৰপিছত যোৰহাটত আমি শেষ কৰিম প্ৰথম পৰ্যায়ৰ আমাৰ বিশ্বাস যাত্ৰা এই 4খন জিলাক সামৰি লোৱা হৈছে পিছৰ পৰ্যায়ত আমি প্ৰত্যেকখন জিলাত এনেকৈ বাইক ৰেলী কৰি পেলাই যাম আজি আমাৰ এই গোটেই বাইক ৰেলীটোত আমাৰ 16 গৰাকী আমাৰ বাইক ৰাইডাৰ্ছ থাকিব আমাৰ 10 গৰাকী ফিমেল আৰু বাকি 6 গৰাকী আমাৰ মেল থাকিব আৰু আমি আশা ৰাখিছোঁ যে এইটো কেৱল মাত্ৰ এটা বাইক ৰেলীয়ে নহয় এই বাইক ৰেলীটোৰ জৰিয়তে আমাৰ আত্মবিশ্বাস আমাৰ মহিলাসকলৰ মৰ্যাদা আমাৰ সন্মানে জীয়াই থকাৰ যেটো আমাৰ শক্তি মানসিক শক্তি এই গোটেইবিলাক সামৰি আমি এই বাইক ৰেলীটো কৰিছোঁ গতিকে প্ৰত্যেকগৰাকী মহিলাই ভয় নকৰিব চিন্তা নকৰিব প্লিজ আহক মহিলা আয়োগত যোগাযোগ কৰক ধন্যবাদ এইটো এটা খুব ভাল পদক্ষেপ লৈছে অসম মহিলা আয়োগে আঙুলতা দেখাই নিশ্চয় এটা নতুন পদক্ষেপ লোৱাৰ কাৰণে গোটেই অসমৰ মহিলাখিনিৰ উপকাৰ হ'ব তেওঁলোকৰ এইটো যেটো আজি প্ৰচেষ্টা এটা মটৰচাইকেল ৰেলীৰ থ্ৰুৱেদি লগত 16 গৰাকী ইনফ্লুৱেঞ্চাৰ লৈছে তেওঁলোকৰ মেইন উদ্দেশ্যটো হৈছে যে প্ৰত্যেকগৰাকী মহিলাই এই উদ্যোগটোৰ এই আয়োগৰ দ্বাৰা কোনখিনি সুবিধা ল'ব পাৰে সেইখিনি বিষয়ে তেওঁলোকে জনাটো উচিত তেওঁলোকৰ মূল উদ্দেশ্য যে তেওঁলোকে ঘৰত যদি কিবা অসুবিধা হয় বা সমাজত কিবা অসুবিধা হয় মহিলা কেন্দ্ৰিক পুলিচ ষ্টেচনলৈ যোৱাতকৈ আয়োগলৈ আহক আৰু আয়োগত আহি পেলাই তেওঁলোকৰ গোটেই অসুবিধাখিনি খুব সুচাৰুৰূপে সুকলম আৰু এটা ভাল পৰিৱেশত সমাধা কৰাৰ মূল উদ্দেশ্য আৰু সেইকাৰণে মই আঙুৰলতা ডেকাকে লৈ পেলাই এই অসম মহিলা আয়োগক ধন্যবাদ জনাইছোঁ ই সমাজৰ এটা বিশেষ অৱদান হ'ব আৰু ইয়াৰ পৰা সমাজ যথেষ্ট উপকৃত হ'ব আজি আমি ইয়াৰ পৰা যাম গৈ প্ৰথমতে জুবিনদাৰ আশীৰ্বাদ ল'ম জুবিনদাৰ ক্ষেত্ৰত যাম তাৰ পৰা আমি মৰিগাঁও যাম নগাঁও যাম
তাৰপিছত এনেকৈ কাজিৰঙা, গোলাঘাট আৰু যোৰহাট এনেকুৱা এটা খুব সুন্দৰ ৰাইড হ'ব। আমাৰ অসমৰ যিমানখিনি ৰাইডাৰ আছে, যোনে বাইক চলাই বিভিন্ন ঠাই ফুৰিয়ে কণ্টেণ্ট বনায়, সেই সকলো আহিছে। বেছিভাগ ইয়াতে ছোৱালী ৰাইডাৰ বেছি আছে, গাৰ্ল ৰাইডাৰ বেছি, ফিমেল ৰাইডাৰ বেছি আছে। আৰু এটা খুব সুন্দৰ মেছেজ লৈ আমি ৰাইড গৈ আছোঁ। এইটো 181 যিটো বায়ে ক'লে, আংগুলতা বায়ে 181 নম্বৰটো বহুতে নাজানে, মানে ছোৱালীবোৰে বহুতে জানেও 100 ডাইল যেনেকৈ জানে, কিন্তু 181 ইমান বেছি মানুহে নাজানে যে 181 ছোৱালীবোৰৰ বাবে এটা অস্ত্ৰ হয়, মানে এটা নম্বৰ নহয়। যিটো নম্বৰত ফোন কৰিলে আপোনালোকৰ ছোৱালী মানুহৰ যিকোনো ধৰণৰ সমস্যাৰ সমাধান পাব পাৰে। ওমেন কমিশ্যনটো এতিয়া বহুত বেছি ষ্ট্ৰিক্ট হৈছে আৰু কেছবোৰো ভালকৈ ছল্ভ কৰিবলৈ বাহঁতে চেষ্টা কৰি আছে। তে আমিও ৰাইড কৰি বিভিন্ন ঠাই ঘূৰি ফুৰোঁ আৰু এক্সপ্ল'ৰ কৰোঁ বিভিন্ন ঠাই। কিন্তু এইবাৰ আমি এটা ছ'চিয়েল মেছেজ লৈ পেলাই ৰাইডত গৈ আছোঁ। নাৰী সুৰক্ষাৰ ওপৰত মেছেজ লৈ পেলাই আমি ৰাইডত গৈ আছোঁ। যিকোনো ধৰণৰ ছোৱালী মানুহৰ প্ৰব্লেম হ'লে 181ত কল কৰিব। লগতে আমি জুবিন দাকো ট্ৰিবিউট দি এই ৰাইডটো কৰি আছোঁ।